সেকেন্ড হ্যান্ড গাড়ী এখন নল'ব গাইজ যদি আপোনালোকে এই বস্তুবোৰ চাই নলয়। হয়, ঠিকে শুনা পাইছে। সেকেন্ড হ্যান্ড গাড়ী আজিকালি দিনে দিনে ফ্ৰড স্কেম বেছি বাঢ়ি গৈ আছে, কাৰণ আপোনাৰ মাৰ্কেটটো ডাঙৰ হৈ যাই আছে। সেকেন্ড হ্যান্ডৰ চবেই আজিকালি অলপ পইচা হৈ গ'লে সেকেন্ড হ্যান্ড গাড়ী কিনি বিজনেছটো কৰি আছে। তো তাৰ মাজতে বহুত কথা হিডেন হৈ আছে। যেনেকৈ গাড়ী এখন ল'ব গ'লে আপোনালোকে যদি এই বস্তুবোৰ ইনস্পেকশ্যন নকৰাকৈ লৈ লয়, তেনেহ'লে বহুত ডাঙৰ এটা আপোনালোকৰ ফ্ৰড হ'ব আৰু আপোনালোকৰ লছ হ'ব। তো গাইজ ফাৰ্ষ্ট অফ অল আপোনালোকে গাড়ীখনৰ কি চাব আমি দেখাই দি আছোঁ। চ' গাইজ প্ৰথমতে আপোনালোকে ইনস্পেকশ্যন কৰিব ফ্ৰণ্ট ছাইডটো দি, আৰু ফ্ৰণ্ট ছাইডটো দি কেনেকৈ গম পাব যে গাড়ীখন আপোনাৰ এক্সিডেণ্ট হৈছে নে নাই। মইতো আপোনালোকৰ জাজ কৰোঁ গাড়ী এখন, মই যেতিয়া গাড়ীখন উঠাব যাওঁ মই কেনেকৈ জাজ কৰোঁ, প্ৰথমতে মই ৰিপিট কেইটা চাই লওঁ, এই পপ ৰিপিট কেইটা। এই পপ ৰিপিট কেইটা আপোনালোকে ভালকৈ লক্ষ্য কৰিব। যেতিয়া আমি ডিলাৰৰ পৰা নতুন গাড়ী এখন লওঁ তেতিয়া নম্বৰ প্লেটটো লগাওঁতে এই পপ ৰিপিটটোৱে লগায়। কিন্তু আপোনালোকে চাব আজিকালি আপোনাৰ যেতিয়া আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব যাব, কেতিয়াবা আপোনাৰ নট বল্টটো দি লগোৱা থাকে, তেতিয়া গম পাই যাব যে নম্বৰ প্লেটটো খোলা হৈছিলে। আৰু নম্বৰ প্লেটটো কিয় খোলা হয়, কেতিয়াবা বাম্পাৰ চাম্পাৰ যদি লাগে আৰু বাম্পাৰটো চেঞ্জ কৰে, তেতিয়া আপোনাৰ এইটো ৰিপিটটো পপ ৰিপিটটো চেঞ্জ কৰি দিয়ে, আৰু তেতিয়া এইটো চালে গম পাই যাব যে ফ্ৰণ্টৰ কিবা কাম হৈছে নে নাই। মই ফাৰ্ষ্ট অফ অল এইটোৱে চাই লওঁ গাড়ী এখন উঠাব যাওঁতে। তাৰপিছত আপোনাৰ গাড়ীখনৰ বনেটটো আপোনালোকে লাহেকৈ উঠাই চাব যে বনেটটো চিল আছে নে নাই। এই চিলকেইটা দেখিছেনে, এইটো অৰিজিনেল কোম্পানীৰ চিল হয়, আৰু এই চিলটো নাথাকিলে আপুনি গম পাব যে বনেটটো চেঞ্জ হৈছে। আৰু যদি বনেট চেঞ্জ হৈছে তেনেহ'লে আপোনাৰ গম পাব ফ্ৰণ্টৰ আপোনাৰ এক্সিডেণ্ট হৈছিলে, তাৰ বাবে বনেটটো চেঞ্জ কৰা হৈছে, আৰু গাড়ীখন চাগে ফ্ৰণ্টৰ ফালে বেছি ডেমেজ বা কিবা এটা হৈছিলে, তাৰ বাবে এইখিনি কাম কৰা হৈছিলে। তো আপোনালোকে একদম সাৱধানভাৱে এই ফ্ৰণ্টৰ ফালে চাব, কাৰণ গাড়ীখনত ফ্ৰণ্টতে ইঞ্জিনটো থাকে। চবতকৈ ইম্পৰ্টেণ্ট আপোনালোকে ফ্ৰণ্টটো চাই ল'ব। আৰু ফ্ৰণ্টত আৰু দুটা বস্তু আছে যোনটো মষ্ট ইম্পৰ্টেণ্ট হয়, সেইটো গাড়ীখনৰ মানে দামটোৰ ওপৰত বহুত প্ৰভাৱ পেলায়। সেইটো হ'ল গাড়ীখনৰ এপ্ৰন দুটা। যেনেকৈ আমাৰ মানুহৰ আপোনাৰ কিডনী দুটা থাকে, তেনেকৈ গাড়ীখনৰো এই আপোনাৰ এপ্ৰন দুটা চবতকৈ ইম্পৰ্টেণ্ট হয় আৰু চবতকৈ কষ্টলি হয়। মানে আমাৰ ইণ্ডিয়াত যদি এই বস্তুকেইটা ডেমেজ থাকে আৰু এইকেইটা ৰিপেয়াৰ কৰি আপোনাক চেল কৰি দিয়ে, তেনেহ'লে গাড়ীখনৰ একদম ৰিচেল ভেলু কমি যাব। আৰু প্ৰায় আজিকালি গাড়ী এক্সিডেণ্ট হয়, আৰু এক্সিডেণ্ট গাড়ীত এপ্ৰনকেইটা ৰিপেয়াৰ কৰি দিয়ে, আৰু ৰিপেয়াৰ কৰাৰ পিছত এনেকৈ ৰিপেয়াৰ কৰে আপোনালোকে ধৰিবই নোৱাৰিব। কিন্তু তাৰো আপোনালোকে ধৰিব পাৰিব যদি আপোনালোকে গম পায়। তো এই যোনবোৰ আপোনাৰ এইবোৰ ৰবটিক চিল আছে, সেইটো আপোনালোকে কিন্তু মানুহে কৰিলে ইমান পাৰফেকশ্যনত দিব নোৱাৰে। আপোনালোকে একদম ৰবটিক চিলকেইটা চাই ল'ব এপ্ৰনৰ। আপোনালোকে ৰবটিক চিলকেইটা চাই ল'ব। এইটোতো দেখাই আছে এই ৰবটিক চিলকেইটা ইমান সহজে দিব নোৱাৰে। আপোনাৰ ফ্ৰণ্টৰ আৰু এটা বস্তু চাব, এইটো হৈ গ'ল ষ্টিকাৰ কেইটা। যে কোম্পানীৰ পৰা আহোঁতে এইবোৰ ষ্টিকাৰ লগোৱা থাকে, যদি চেঞ্জেছ হয় গাড়ীখনৰ তেনেহ'লে ষ্টিকাৰবোৰ নাথাকে। তো ফ্ৰণ্টৰ পৰা আপোনালোকে এইবোৰ চালে গম পাই যাব যে গাড়ীখনৰ এক্সিডেণ্ট হৈছে নে নাই। তাৰপিছত গাড়ীখনৰ ড'ৰ কেইটা চাব, ড'ৰ কেইটাত চালেও আপোনালোকে গম পাই যাব ছেম ড'ৰ কেইটাতো চিল থাকিব, ছেম কোম্পানীৰ ৰবটিক চিল আছে। এই যে এইটো যেতিয়া আপুনি চিলটো আপোনাৰ আঙুলি নখেদি টিপিব, তেতিয়া এইটো দাবা খাই আছে, মানে এইটো অৰিজিনেল চিল আছে। তেনেকৈ আপোনালোকে গোটেইকেইটা চাৰিটা দৰ্জাতে চিল পাব। এই চিলকেইটা গোটেই চাৰিটা দৰ্জাত থাকিলে আপোনালোকে গম পাব যে ড'ৰকেইটা চেঞ্জ হোৱা নাই কেতিয়াও, মিনছ গাড়ীখন লেফ্ট ৰাইট চাইড ফালৰ পৰা এক্সিডেণ্ট হোৱা নাই। আৰু ইয়াৰ বিটিংটো খুলিকে আপোনালোকে চাব পাৰে। বিটিংটো খোলাৰ লগে লগে আপোনাৰ দেখা পাইছে ইয়াতে চিলকেইটা, এইকেইটা ৰবটিক চিল হয়। গাড়ীখন আপোনাৰ যেতিয়া কোম্পানীয়ে মেনুফেকচাৰিং কৰে, যেতিয়া মেচিনেদি বনায়, তেতিয়া এই ৰবটিক চিলকেইটা আহে। আৰু এই ৰবটিক চিলকেইটা যদি আপোনালোকে আপোনাৰ অলপ ৰিপেয়াৰ কৰা দেখা পায়, তেনেহ'লে গম পাব যে গাড়ীখন খুন্দা খাইছে এইটো চাইডৰ পৰা, আৰু এইটো গাড়ী অলপ এক্সিডেণ্টেলৰ ৰেকৰ্ড আছে। তেনেকৈ ছেম ডিক্কিটো আপোনালোকে চাব পাৰে। যোনটো ডিক্কিটো খোলাৰ লগে লগে আপোনালোকে চাব ইয়াতো ডিক্কিটোতো চিল আছে। আল্টিমেটলি আপোনালোকে এটা কথা গম পায় যে গাড়ীখনৰ সকলো পাৰ্টছতে চিল থাকে। ড'ৰ হওক, আপোনাৰ ফ্ৰণ্টৰ বনেট হওক, আপোনাৰ ৰিয়াৰ ডিক্কি হওক, গোটেইকেইটা চিল থাকে। আৰু এই চিলকেইটা আপোনালোকে চালে গম পাই যাব যে বস্তুটো অৰিজিনেল আছে নে নাই।